নমস্কাৰ। আজিকালি ফেচবুকত অকল দেখিবলৈ পাওঁ স্মাৰ্ট মিটাৰ নবহাব, স্মাৰ্ট মিটাৰ নবহাব, স্মাৰ্ট মিটাৰ বিল বেছি হয়। কিন্তু আমি এতিয়া স্মাৰ্ট মিটাৰ বহুৱাবলৈ হ'লে আমাৰ যিটো লাইনৰ প্ৰব্লেম সদায় দেখাইছে, এটোপাল বৰষুণ পৰিলেই যদি লাইনটো কাটি দিয়ে, এই উৎকট গৰমত যদি লাইটটো মানুহৰ ঘৰত নাথাকে, দিনটো কষ্ট কৰি আহি যদি ৰাতিত লাইটটোৰ কাৰণে মানুহটো ৰাতি শুবই নোৱাৰে, তেতিয়াহ'লে এইটো কিহৰ শক্তি বিভাগ হ'ল? এতিয়া স্মাৰ্ট মিটাৰ বনালেই নহ'ব, স্মাৰ্ট শক্তি বিভাগটো কৰিব লাগিব। সেইকাৰণে আমি এতিয়া আজি মই কৈছোঁ আৰু সকলো ৰাইজে ক'ব লাগিব, তেতিয়াহে ঠিক হ'ব। যদি এটোপাল বৰষুণ পৰিবলৈ পৰোঁতেই যদি লাইট নাইকিয়া হয়, মানুহটো কি হ'ব বাৰু আপোনালোকে নিজে চাওকচোন। এতিয়া লাইটৰ বিল দিয়া সময়ততো সেইটো গাফিলতি কোনেও নকৰে, লাইটৰ বিল টাইম টু টাইম দিয়ে থাকে। এতিয়া কালি পৰহি উৎকট গৰমত যদি মানুহ লাইট যদি অহা যোৱা এনি টাইম কৰিয়ে থাকে, মানুহ থাকিব কেনেকৈ বাৰু? ইমান গৰমত দুখে ভাগৰে হাজিৰা কাম কৰি আহি পেলাই মানুহটো ঘৰ সোমাব, আহি দেখিব লাইটটোৱে নাই। কেলৈ লাইটটো নাথাকে? এতিয়া ফোন কৰিলে ক'ব তালৈ আমি দি আছোঁ অকণমান দিব, আকৌ নাইকিয়া হয়। যদি ৰাতিটো মানুহটো এটা চবৰ ঘৰতো আপুনি সকলোৰে ঘৰততো আপুনি ইনভাৰ্টাৰ নাই। তেওঁলোকৰ ঘৰত যিকেইজন বৰমূৰীয়া আছে তেওঁবিলাকৰ ঘৰত ইনভাৰ্টাৰ আছে, কিন্তু সকলোৰে ঘৰততো ইনভাৰ্টাৰ নাই। এতিয়া দুখীয়া মানুহ এটাই এসাঁজ ভাতেই খাবনে ইনভাৰ্টাৰে কিনিব আৰু লাইটৰ বিলেই যোগান ধৰিব? সেইকাৰণে আপোনালোকক কৈছোঁ, অকণমান মানুহ জাগিব হ'ল। ধন্যবাদ। আজি মোৰ পিনৰ পৰা সেইটোৱে, স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰক, মোৰ ক্ষেত্ৰত হাক দিয়া নাই, কিন্তু শক্তি বিভাগটো প্ৰথম স্মাৰ্ট হৈ ল'ব লাগিব। স্মাৰ্ট কেলৈ কৈছোঁ, এতিয়া বাহিৰৰ চিটিত আমি দেখিছোঁ লাইট তেনেকৈ নাযায়, কিন্তু আমাৰ ইয়াত আহিলে এই গ'ল, অকল প্ৰব্লেম লাইটৰে প্ৰব্লেম আৰু। যিকেইদিন বেছি গৰম হ'ব সেইকেইদিন লাইটে নাথাকে। আমি এতিয়া নিজে ভুক্তভোগী হৈছোঁ, আৰু মোৰ নিচিনাকৈ ভুক্তভোগী কিমান মানুহ হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। তেতিয়া যদি তেওঁলোকে পায় অকণমান সকাহ পাব মানুহে। সেইটোৱে মই আজি ক'বলৈ, ফেচবুকত পাই থাকোঁ স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰিব, স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰিব। সেইটোৱে হয়, যদি শক্তি বিভাগটোৱে যদি স্মাৰ্ট নহয়, আপুনি স্মাৰ্ট মিটাৰটো লগাই লাভ নাই, যদি তেওঁলোকে স্মাৰ্ট হ'ব লাগিব। সেইকাৰণে সেইটোকে মই ক'লোঁ, যদি ভিডিঅ'টো ভাল পাইছে আপোনাৰ আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।